हेलो फ्रेंड्स मैं जे आपलोक प्रीमियर प्रोत केनेके पेपारर ट्रांजेक्शन तो क्रिएट करे हेतु शिकाई दिम हेतु चुवार कारणे आपलोके मोर ভিডিওটো লাষ্টলৈকে চাব লাগিব আৰু মই হেতু একদম ডিটেইলছত শিকাই দিম জনে জনে ভিডিওটো চাই ভাল পায় তেওঁলোকে মোক লাইক এটা কৰি দিব পাৰিব আৰু এতিয়া আমি কম্পিউটাৰ স্ক্ৰিনত বলক এতিয়া আমি কি কৰিম ইয়াতে আমাৰ টাইমলাইন গটেইখিনি খোলা আছে ইয়াতে ডাবল টিক কৰিলে আমাক দুটা ভিডিও লাগিব সেই দুটা ভিডিও মই ইম্পোর্ট কৰি লৈছো ইয়াতে মই ডাউনলোড কৰা আছে ভিডিও দুটা এই দুটা ভিডিও মই ডাউনলোড কৰি থৈ দিছিলো সেই দুটা আছে এতিয়া কি কৰিম আমি সেই ভিডিও দুটা লৈ ফিলে টাইমলাইনত আমি ড্ৰেগ কৰিম ড্ৰেগ মানে আমি টানি এনি ইয়াতে এৰি দিম এৰি দিয়াৰ পিছত ভিডিও দুটা ইয়াতে আহিব এতিয়া আমি কি কৰিম এই ভিডিওটো অকমান দীঘল আছে এটো ছুটি কৰি লৈছো এটা ভিডিও 1 লেভেল এটোৰ মই কালাৰটো চেঞ্জ কৰি দিছো আৰু এইটোৰ বেলেগ বেলেগ এতিয়া গম পাব আপোনালোকে এটা কি কৰিম আমি ইয়াতে সেই এনিমেশনটো ক্ৰিয়েট কৰাৰ কাৰণে পেপাৰৰ গ্ৰীন স্ক্ৰীন ইফেক্টৰ ওভাৰলেৰ ভিডিওটো লাগিব হেতু আপোনালোকে ইউটিউবত গৈ ডাউনলোড কৰিব পাৰিব গ্ৰীন স্ক্ৰীন পেপাৰ ট্ৰানজিশন বুলি সাৰ্চ কৰিলে আপোনালোকে পাই যাব এতিয়া সেই ভিডিওটো মোৰ তাতে ডাউনলোড কৰা আছে ইয়াতে ডাবল টিক কৰি আমি সেই ভিডিওটো ইয়াতে লৈ আহিম আনি পিনে কি কৰিম এই বস্তুটো আমি নেক্সট স্টেপত এতিয়া আনিলো আনি পেলে এতিয়া নেক্সট স্টেপ কি কৰিম ইয়াতে সাউন্ড লেয়াৰ আহিব এটা সাউন্ডৰ লেয়াৰটো নালাগে হেতু আপোনালোকে कीबोर्डत डिलीट सुइचर सहायत एतु डिलीट কৰি দিব এতু ডিলিট হল এতিয়া আমি ইয়াতে সাম যে ভিডিওটো কিনাম টাইমক লাগি এনিমেশন হৈছে এতু চাব এইখিনিক লাগি হৈছে ইয়াতে দুটা কাম আছে এটা আছে দেখিব পাৰে আপোনালোকে এটা গ্ৰীন কালাৰ আছে আৰু এটা ব্লু কালাৰ আছে গ্ৰীনৰ কামখিনি আমি আগতে কৰিম প্ৰথমতে কি কৰিম এই ভিডিওটোৰ ওপৰত আমি এবাৰ ক্লিক কৰিম কৰি পিনে কি কৰিম এই ভিডিওটোৰ সমান তলৰ ভিডিওটো আমি কৰি লম লৈ পিনে এটো কালাৰটো মই চেঞ্জ কৰি দিছো এটো পেপাৰ এনিমেশনৰ ওভাৰলেটো হলি কি কৰিম এতিয়া এটো আমাৰ ৰিল ফৰমেটত আছে এটো হৈছে ল্যান্ডস্কেপ পজিশনত আছে গতিকে এটো আমি ঘুৰাই লবৰ কাৰণে কি কৰিম ইয়াতে এবাৰ ভিডিওটোত ক্লিক কৰিম কৰি পিনে ইফেক্টস কন্ট্ৰোলত যা ৰটেশন যে আছে তাত 90 লেখি ওকে কৰি দিব এন্টাৰ কৰি দিব দি পিনে এতিয়া কি কৰিব আমাক এটা ইফেক্ট লাগিব হেতু ইফেক্টস পেনেলত যাব লাগিব আৰু যাৰ ইফেক্ট পেনেলটো খোলা নাই উইন্ডোজত গৈ আপোনালোকে ইয়াতে ইফেক্টছত টিক কৰি দিব আৰু ইয়াতে আমি যাই সাৰ্চ কৰিম ক্ৰোমা কি CHR এতে MAKEY এই ইফেক্টটো আপোনালোকে দেখিছে এই ইফেক্টটো আমি যোনটো পেপাৰ গ্ৰীন স্ক্ৰীন ইফেক্ট হেইটোৰ ওপৰত দিব দিলো তলতো নহয় ওপৰতো মানে গ্ৰীন স্ক্ৰীন এটো মনত ৰাখিব যে পেপাৰৰ এনিমেশনৰ ওভাৰলেৰ ভিডিওটোৰ ওপৰতে সেই ইফেক্টটো দিব দিয়াৰ পিছত এনেকৈ আপোনালোকে ইফেক্টস কন্ট্ৰোলত যাব যাইবনে দেখিব পাৰে ইয়াতে কালাৰ হোৱাইট সিলেক্ট হৈ আছে এতিয়া কি কৰিম ইয়াতে এটা আই ড্ৰপ এটা টুল আছে এই আই ড্ৰপ টুলটো নিবেনে আমি ইয়াতে ক্লিক কৰি দিম দিয়াৰ পিছত এনেকুৱা হৈ যাব কিন্তু এতিয়া আপোনালোকে চাব আগুৱাই যায় এই অকমান গ্ৰীন আছে এই বস্তুখিনি নোহোৱাৰ কাৰণে আপোনালোকে কি কৰিব ইয়াতে যে সিমিলাৰিটি যি আছে এইখিনিত আমি 50 কৰি দিব 50 কৰি দিলো দি পিনে এতিয়া দেখিব পাৰে চাব এনেকে খোলা গৈছে গলে কি হ'ব এতিয়া ব্লু খিনি আহিছে এতিয়া আমি এই বস্তুটো কি কৰিম এই দুটা সিলেক্ট কৰিব কৰি পিনে ৰাইট ক্লিক কৰি ইয়াতে নেক্সট কৰি দিব কৰি নেক্সট সিকোয়েন্স আহিব এতিয়া আমি কি কৰিম ইয়াতে লিখি দিব ভিডিও এতে ভিডিও 101 কৰি ওকে কৰি দিব দিয়াৰ পিছত এনেকুৱা গ্ৰীন কালাৰ হৈ যাব এতিয়া আপোনালোকে চাব অতি হয় যে এটো প্লে হৈছে কিন্তু এতিয়া কি কৰিব ইয়াৰে তো নেক্সট ভিডিওটো চলিব লাগিছিল এইখিনিত এনিমেশনটো আহে কিন্তু আহা নাই গতিকে কি কৰিব এতিয়া আমি এই যোনটো ভিডিও আছে এটো ওপৰত দিম আৰু যোনটো তলৰ ভিডিও আছে এটো ইয়াৰে তলত দিম দি পিনে ইয়াতে এই ইফেক্টটোত যোনটো আমাৰ নেক্সট ভিডিও আছে ভিডিও 01 ইয়াতে আৰু আমি ক্ৰোমা কি ইফেক্টটো এপ্লাই কৰি দিম দিয়াৰ পিছত এনেকৈ আহিব আৰু পিছত এতিয়া কি কৰিব আপোনালোকে এই যে আই ড্ৰপ টুল আছে এইবাৰ আমি ব্লু খিনিত টিপি দিম দি পিনে ইয়াতে কি কৰিব 50 কৰি দিব হে আগৰ নিচিনা দিয়াৰ পিছত এতিয়া চাব আপোনালোকে আমাৰ ভিডিওটো ৰেডি হৈ গৈছে দেখিছে এনেকে এই ইফেক্টটো ক্ৰিয়েট কৰিব পাৰি যদি ভিডিওটো ভাল লাগিল আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে আৰু মই এনেকুৱা ধৰণৰ নতুন ভিডিওবোৰত টিপছ বিলাক আনি থাকিম আজিলৈ এইখিনিয়ে থ্যাংক ইউ